জনাই ষ্টুডিঅ'ত মই জাহ্নবী ক্ষমা খোজাৰ পাছতো এতিয়া বিপদে লগ এৰা নাই মন্ত্ৰী অশোক সিংহালৰ 90 লাখ মিয়া জনগোষ্ঠীক এইদৰে তুচ্ছ তাচ্ছিল্য কৰিবলৈ অশোক সিংহালে কৰ পৰা সাহস পালে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে অশোক সিংহালৰ এনে মন্তব্যৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে আমসু 90 লাখ মিয়া জনগোষ্ঠীক এনে ধৰণৰ বিতৰ্কিত মন্তব্য কৰাৰ সাহস অশোক সিংহালে কৰ পৰা পালে বা তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰাৰ সাহস অশোক সিংহালে কৰ পৰা পালে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আমসুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে লৈছে মুহূৰ্তৰ সবিশেষ ক্ষমা খুজিও বিপদ আতৰা নাই মন্ত্ৰী অশোক সিংহালৰ আৰু ক্ষমা খোজাৰ পাছতো যেন এতিয়া বিপদে লগ এৰি দিয়া নাই মন্ত্ৰী অশোক সিংহালৰ মিয়া জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰিবলৈ অশোক সিংহালে কৰ পৰা সাহস পালে কেনেকৈ ইমান সাহস আহিল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে গুৰুজনাৰ ভাওনা সৃষ্টিৰাজিক তুচ্ছ তাচ্ছিল্য কৰিবলৈ সাহস কৰ পৰা পালে অশোক সিংহালে অশোক সিংহালৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দিছে আমসুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বাহিৰৰ পৰা আহি অসমখনক বিভাজন কৰাৰ চেষ্টা চলাইছে এনে লোকে বুলিও মন্তব্য কৰিছে আমসুৰ সভাপতিগৰাকীয়ে এনে বিভাজনৰ দ্বাৰা অসমখনক একাংশ লোকে ভাগ ভাগ কৰাৰ চেষ্টা কৰিছে বুলিও মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে নবীন নগৰত নিৰ্মাণৰত প্ৰত্যেক কোম্পানীত কাম কৰা শ্ৰমিকসকল কোন বুলি এতিয়া এইদৰে প্ৰশ্ন উত্থাপন কৰিছে মিয়া জনগোষ্ঠীক নালাগে বুলি কোৱা অশোক সিংহালে ইয়াৰ উত্তৰ দিব পাৰিবনে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যপালক স্মাৰক পত্ৰ দাখিল কৰি এই মন্তব্য প্ৰদান কৰিছে আমসুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু এইদৰে অশোক সিংহালৰ মন্তব্যৰ পাছতে এতিয়া এনেদৰে গৰজি উঠিছে আমসু অশোক সিংহালক লৈ এইদৰে এতিয়া আমসু এক প্ৰকাৰ সৰব হৈ উঠা দেখিবলৈ পোৱা গৈছে মিয়া জনগোষ্ঠীক লৈ অশোক সিংহালে যি ধৰণৰ মন্তব্য কৰিছিল যি বিশেষ মন্তব্য কৰিছিল যাক লৈ বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু ইয়াৰ পাছতে আমসুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এইদৰে এতিয়া গৰজি উঠিছে মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে মন্ত্ৰী অশোক সিংহালে 90 লাখ মিয়া জনগোষ্ঠীক লৈ এনে ধৰণৰ বিৰূপ মন্তব্য কৰাৰ সাহস ক'ত পালে বা এনে ধৰণে বিতৰ্কিত মন্তব্য কৰাৰ সাহস ক'ত পালে বুলিও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আৰু শেহতীয়াকৈ ভাওনাক লৈও বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আৰু ইয়াৰ পাছতে এইদৰে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল বিতৰ্কৰ সৃষ্টি হৈছিল ভাওনাক লৈ যি ধৰণৰ মন্তব্য কৰিছিল যি বিশেষ মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে ৰাজ্যজুৰি আৰম্ভ হৈছিল বিতৰ্ক একাংশ লোকে দাবী উত্থাপন কৰিছিল যে মন্ত্ৰীগৰাকীয়ে ক্ষমা খুজিব লাগে তাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পাছতে আজি সামাজিক মাধ্যমত পোষ্ট কৰি অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছিল মন্ত্ৰী অশোক সিংহালে তেওঁক লৈ যি ধৰণৰ প্ৰচাৰ চলি আছে সেই সকলোবোৰ প্ৰচাৰৰ কোনো গুৰুত্ব নাই বুলি বা সেই সকলোবোৰ প্ৰচাৰ ভিত্তিহীন বুলিও আখ্যা দিছে মন্ত্ৰী অশোক সিংহালে আৰু ইয়াৰ পাছতো যদি অসমবাসীৰ মনত দুখ দিছে তেন্তে অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছো বুলিও সামাজিক মাধ্যমত পোষ্ট কৰিছিল মন্ত্ৰীগৰাকীয়ে কিন্তু এইদৰে ক্ষমা বিচাৰাৰ পাছতো যেন অশোক সিংহালৰ বিপদ এতিয়া আঁতৰা নাই আৰু এইবাৰ আমসুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এইদৰে এতিয়া অশোক সিংহালক লৈ প্ৰশ্ন উত্থাপন কৰিছে যে মন্ত্ৰী অশোক সিংহালে 90 লাখ মিয়া জনগোষ্ঠীক লৈ এনে ধৰণৰ মন্তব্য কৰাৰ অধিকাৰ ক'ত পালে বা মিয়া জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰাৰ সাহস ক'ত পালে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে লগতে গুৰুজনাৰ ভাওনা আৰু সৃষ্টিৰাজিকো তুচ্ছ তাচ্ছিল্য কৰিবলৈ মন্ত্ৰী অশোক সিংহালে কৰ পৰা সাহস পালে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে মন্ত্ৰী অশোক সিংহালে এনে কাৰ্যক তীব্ৰ গৰিহণা দিছে আমসুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বাহিৰৰ পৰা আহি অসমখনক এনে লোকে বিভাজন কৰাৰ চেষ্টা চলাইছে বুলি মন্তব্য কৰিছে আমসুৱে এনে বিভাজনৰ দ্বাৰা অসমখনক ভাগ ভাগ কৰাৰ চেষ্টা কৰিছে বুলি এইদৰে অভিযোগ উত্থাপন কৰিছে একাংশ লোকৰ বিৰুদ্ধে নবীন নগৰত নিৰ্মাণৰত প্ৰত্যেক কোম্পানীত কাম কৰা শ্ৰমিকসকল প্ৰকৃততে কোন গতিকে মিয়া জনগোষ্ঠীক নালাগে বুলি কোৱা অশোক সিংহালে এই প্ৰশ্নৰ উত্তৰ দিব পাৰিবনে নোৱাৰিব তাক লৈ এইদৰে এতিয়া উভতি ধৰিছে আমসুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু এইদৰে মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে এইদৰে এতিয়া প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে যদিও মন্ত্ৰী অশোক সিংহালে আজি সামাজিক মাধ্যমত পোষ্ট কৰি অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল গুৰুজনাৰ সৃষ্টিৰাজি বা ভাওনাক লৈ তেওঁ কোনো ধৰণৰ তেনে মন্তব্য কৰাৰ তেওঁৰ কোনো ধৰণৰ মনসা নাছিল বুলি উল্লেখ কৰিছিল আৰু এই যি ধৰণৰ প্ৰচাৰ চলি আছে সেই সকলোবোৰ প্ৰচাৰ ভিত্তিহীন বুলি আখ্যা দি অসমবাসীৰ ওচৰত যিহেতু ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল কিন্তু ইয়াৰ পাছতো এতিয়া এইদৰে শান্ত হৈ থকা নাই আমসু এইবাৰ 90 লাখ মিয়া জনগোষ্ঠীক লৈ কৰা এনে মন্তব্যৰ পাছতে অশোক সিংহালৰ বিৰুদ্ধে এতিয়া পুনৰ এইদৰে আমসু গৰজি উঠিছে আৰু উল্লেখ কৰিছে যে 90 লাখ মিয়া জনগোষ্ঠীক লৈ এনে ধৰণৰ বিৰূপ মন্তব্য কৰিবলৈ সাহস কৰ পৰা পালে মন্ত্ৰী অশোক সিংহালে গুৰুজনাৰ সৃষ্টিৰাজি বা ভাওনাক লৈ তুচ্ছ তাচ্ছিল্য কৰিবলৈ মন্ত্ৰী অশোক সিংহালে কৰ পৰা সাহস পালে তাক লৈ এতিয়া এইদৰে প্ৰশ্ন উত্থাপন কৰিছে আমসুৱে
আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে। ৰাজ্যপালক স্মাৰক পত্ৰ দাখিল কৰিয়েই এইদৰে এতিয়া মন্ত্ৰীগৰাকীৰ ওচৰত এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে আমচুৰ নেতা ৰেজাউল কৰিম চৰকাৰে। এই সন্দৰ্ভত মন্তব্য আছে, সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছো। চাওক, প্ৰথম কথা হৈছে যে অশোক সিংঘাল মিয়া জনগোষ্ঠীৰ লগতে গুৰুজনাৰ সৃষ্টি ভাওনাক লৈ যি ধৰণে তুচ্ছ তাচ্ছিল্য আৰু অপমানসূচক মন্তব্য কৰিছে, এই কাৰ্যটোক আমি পূৰ্বেও নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। আজিও আমি সদৌ অসম সংখ্যালঘু ছাত্ৰজনৰ পৰিয়ালৰ ফালৰ পৰা তীব্ৰ গৰিহণা নিন্দা দিছোঁ যে অশোক সিংঘাল এজন বহিৰাগত বনিয়াই আচলতে কিদৰে সাহস পালে অসমৰ প্ৰায় 90 লাখ জনগোষ্ঠী থকাৰ জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে, গুৰুজনাৰ সৃষ্টি ভাওনাক তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে। আচলতে আমি তেওঁলোকক বৰপীৰা পাৰি দিছোঁ আৰু তেওঁলোকে অসমখনত আহি লুণ্ঠন কৰি অসমীয়া জাতিটোক থানমান কৰি অসমত সাম্প্ৰদায়িক সংঘাত লগাই অসমৰ মাজত এটা বিভাজন সৃষ্টি কৰি তেওঁ ইয়াৰ পৰা গুচি যাব। গতিকে এই কথাটো আমি কেতিয়াও সহজভাৱে মানি নলওঁ। যাৰ কাৰণে আজি আমি ৰাজ্যপালক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। ৰাজ্যপালৰ জৰিয়তে আমি তেওঁৰ মন্ত্ৰী সভাৰ পৰা তেওঁক কৰ্তন কৰাৰ দাবী উত্থাপন কৰিছোঁ। কাৰণ আচলতে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াই অসমখনত এটা সংঘাত সৃষ্টি কৰা পৰিৱেশ আচলতে সৃষ্টি কৰিবৰ কাৰণে লগাইছে বুলি এতিয়া আমাৰ সন্দেহ হৈছে। গতিকে আমি স্পষ্টভাৱে ৰাজ্যপালক আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে স্বাস্থ্য বিভাগৰ দ্বাৰা এটা বিয়াগম বিভাগ, যি বিভাগত সকলো জাতি জনগোষ্ঠীৰ মানুহে ট্ৰিটমেণ্ট হয়, কিন্তু আজি অশোক সিংঘালে এই কথাটো বুজাই এনেকুৱা লগাইছে যে স্বাস্থ্য বিভাগতো মানুহক ট্ৰিটমেণ্টৰ পৰা বঞ্চিত কৰিব আৰু স্বাস্থ্য বিভাগৰ মাজত এটা বিভাজন যাতে হয়, হিন্দু মুছলমান হয়, মিয়া হয়, এই ধৰণৰ মানে ৰোগীৰ মাজত এটা বিভাজন সৃষ্টি হ'ব পাৰে, এই পৰিৱেশটো তেওঁ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে। আৰু মই এতিয়া অশোক সিংঘাল চাওক, কিমান নিম্ন মানসিকতাৰ, কিমান দুতলীয়া, কিমান দুমুখীয়া চৰিত্ৰৰ মানুহ, তাক মই এটা প্ৰমাণ আপোনালোকক দিছোঁ। আমি যোৱাকালিও আমি এইটো সৰজমিন তদন্ত কৰিছোঁ। নবীন নগৰত প্ৰত্যেক কোম্পানীয়ে যি বিল্ডিং সাজি আছে, যি ধৰণৰ ঘৰ সাজি আছে, সেই ঘৰৰ হাতৰ পৰশ কাৰ, অশোক সিংঘালে ইয়াৰ উত্তৰ দিব লাগিব। সেই ঘৰখনৰ টাইলছ কোনে লগাই আছে, ইয়াৰ উত্তৰ অশোক সিংঘালে অসমবাসী ৰাইজক দিব লাগিব। ঢেকীয়াজুলিত তেওঁ যিহেতু মিয়াৰ ভোট নালাগে, মিয়াৰ লগত 100% নাই, 1% মিয়াৰ লগত নাই, মই স্পষ্টকৈ কৈছোঁ মিয়াৰ লগত 1% নথকা মানুহজনৰ সেই প্ৰত্যেক কোম্পানীত কাম কৰা 90% শ্ৰমিক কোন, নাম ৰাজহুৱা কৰাৰ হত সাহস আছে নেকি? বুকুত হত সাহস আছে যদি অশোক সিংঘালে হত সাহস ৰাজহুৱা কৰক। যি মানুহক যি বস্তু খায়, মানে যিসকলে যি বিশেষ মাংস খায়, সেইসকল মানুহৰ লগত তেওঁ নাই। সেই বিশেষ মাংস খোৱা মানুহৰ হাতৰ পৰশত প্ৰত্যেক কোম্পানীয়ে বিল্ডিং বনোৱা, বিল্ডিং ভাঙি পেলাবনে নাই, অশোক সিংঘালে অসমবাসী ৰাইজৰ আগত ইয়াৰ উত্তৰ দিব লাগিব। গতিকে আমি সেইকাৰণে কৈছোঁ যে এইটো এটা দুতলীয়া, দুমুখীয়া চৰিত্ৰৰ সাম্প্ৰদায়িক বিষবাষ্প পৰা অসম বিৰোধী, অসমীয়া জাতি বিৰোধী, অসমৰ সভ্যতা সংস্কৃতিৰ বিৰোধী এজন মানুহক এনেকুৱা বৰপীৰা পাৰি দি আজি আমি অসমখন ধ্বংসৰ পথলৈ লৈ গৈ আছোঁ। গতিকে অসমবাসী ৰাইজে সজাগ হ'ব লাগে, অসমবাসী ৰাইজে সচেতন হ'ব লাগে আৰু এই ধৰণৰ মানুহক অসমৰ ৰাজনৈতিক জীৱনৰ পৰা, সামাজিক জীৱনৰ পৰা বয়কট কৰিব লাগে। আৰু এটা উদাহৰণ চাওক, প্ৰথম কথা হৈছে যে অশোক সিংঘাল মিয়া জনগোষ্ঠীৰ লগতে গুৰুজনাৰ সৃষ্টি ভাওনাক লৈ যি ধৰণে